সন্ধিয়া 6টা 6:30 বজাৰ ভিতৰত ঘটনা যিজনে মানে হত্যা কৰিছে তেওঁৱে মানে গাঁৱত খবৰ দিয়া মেইন আৰু হত্যা কৰোঁতে 4জন যেতিয়া ইয়াৰ পৰা ওলাই গৈছে আমাৰ ওচৰৰ বহুজন দেখা পাইছে তেওঁৰ নাম ৰাকেশ ৰয় আমি আৰক্ষীক জনাইছোঁ আৰক্ষী টিমে তেওঁক আটক কৰি লৈ গৈছে এইটো তেওঁ অৰিজিনেল এটা চোৰ মোবাইল চোৰ আগতে এটা চোৰত ধৰা পৰিছে আমাৰ থানাত তেওঁ পইচা পাতি আৰু তেওঁ মানে ইয়াত কামো কৰি আছে মানে মিস্ত্ৰী ঘৰ বান্ধি আছে পিছফালে ঘৰ বান্ধি আছে হয়তো তেওঁ গম পায় পইচা পাতি থকাৰ কথা বিয়া গৈছে চববিলাক মাকে অকলে থাকে সেইটো কাৰণতে কিবা টকা পইচা কিবা সোণা গহনা এইবিলাক পাব বুলি মানে হেৰি কৰিলে আৰু সেইটোৱে সেইখিনিয়ে আৰক্ষীয়ে আটক কৰিছে তেখেতক আটক কৰিছে আৰক্ষীয়ে এইটো চাবোলটো আছে এতিয়াও আছে তেজ লাগি আছে চাবোল দি মাৰি হাতখন নাইকিয়া কৰি দিছে মানে দুখন হাতে নাই নোহোৱা কৰি দিছে মাথাটো চিনি নোপোৱা কৰি দিছে মানে এনেকুৱা এইটো পইচা কিবা টকা কিছুদিন আগত বিয়া গৈছে ছোৱালীৰ বিয়া গৈছে কিবা পইচা পাতি সোণা গহনা কিবা পাব বুলি কৈছে আৰু তেওঁৰ নাম মনোমতী দত্ত তেওঁৰ নাম ৰাকেশ দাস কৰায়ত্ব কৰিছে আৰক্ষীয়ে 6:30 মানত হ'ব 6:40 6:30 এনেকুৱা টাইমত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত